মেইন মানুহ আপুনি এতিয়া আহক আহক মাতা মঙ্গল কৰিয়া সজালো ৰাধা তুমি গুৱা পানে জুৰি ঐ ৰাম গুৱা পানে জুৰি সেৱা কৰি তুলিলো ধৰ্মৰ টেকেলি ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দয়কি হতে কলচি লৈ ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মোৰ বৈ আছে কদমৰ তলে পৰম শ্ৰদ্ধাৰ সাংবাদিক প্ৰেমীসকল, আমি যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এখন পিছপৰা গাঁও শুকানজান গাঁৱৰ আমি কৃষি প্ৰধান অঞ্চলৰ আমি সকলোটি চহা জীৱনৰ মানে কৃষি প্ৰধান অঞ্চলৰ আমি ৰাইজ আমি সকলোৱে ইয়াত একত্ৰিত হৈ প্ৰায় 150 ঘৰ আৰু নতুন 100 মানে টোটেল 156 ঘৰ আমি ইয়াত ৰাইজ একত্ৰিত হৈ আমি প্ৰতি বছৰে আজু ককা দিনৰ পৰাই প্ৰায় ইয়াত আমি সমবায় হিচাপে খেতি কৰা হৈছে। আগতে ইয়াত গৰু হালেৰে চহোৱা হয় আৰু সকলো ঘৰৰে ৰোৱনী আহি ইয়াত ৰুৱেহি। এতিয়া আধুনিক যুগত আমাৰ পাৱাৰ টিলাৰ ট্ৰেক্টৰ চহোৱা হয় আৰু সকলোৱে আহি ইয়াত ৰুৱেহি আৰু শেষত সকলোৱে মিলি ইয়াতে এটা সুন্দৰকৈ চবেই মিলি প্ৰীতিভোজ খায়। আমি এই খেতিৰ পৰাই সকলোৱে নামঘৰত যিমানখিনি কাম হয়, বৰসভা, আইসকলৰ নাম লোৱা পৰ্ব আৰু গুৰুজনাৰ তিথিকে আদি কৰি নামঘৰৰ উন্নয়নৰ সকলো কাম আমি এই সমবায় উপাৰ্জনৰ পইচাৰে কামখিনি কৰা হয়। আৰু নামঘৰৰ উন্নয়ন সম্পৰ্কতো ইয়াৰ পইচাৰে আমি যথেষ্টখিনি কৰ্ম কৰা হৈছে।
এতিয়ালৈকে যথেষ্টখিনি আগবাঢ়ি গৈছোঁ আৰু বিশেষ নকওঁ ইয়াকে। এইটো হ'ল আমাৰ ৰাইজৰ সমবায় খেতি। অতি পুৰণিকলীয়া আমাৰ পৰম্পৰা অনুসৰি আমি প্ৰতি বছৰে ৰাইজে একত্ৰিত হৈ মিলা প্ৰীতি শ্ৰদ্ধা ভক্তিৰে এই আমাৰ সমবায় খেতিভাগ কৰি অহা হয়। গাঁৱৰ আমাৰ ৰাইজৰ ৰোৱনী তোলনি হালোৱাকে আদি কৰি সকলোৱে আহি আমি এই কৰ্মভাগত সহায় সহযোগ কৰি প্ৰতি বছৰে আমি খেলটো আমাৰ শুকানজান লহংগাঁও বৰনামঘৰ খেলটোৰ ৰাইজৰ উন্নয়নৰ কাৰণে কৰা হয়। আৰু লগতে এই নভোজৰ দিনাখন আমি সকলো ৰাইজে একত্ৰিত হৈ ইয়াতে এটা প্ৰীতিভোজ খোৱা হয়। এয়াই আমাৰ ৰাইজৰ হৈ আমাৰ যি কৰ্তব্য, সমাজৰ হৈ যি কৰ্তব্য আমি ইয়াকে কৰি যোৱা হয়।